ধনী কি দুখীয়া প্ৰতিগৰাকী মা দেউতাৰ কাৰণে নিজৰ সন্তানটিক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাটো এক সপোন হয় আৰু এই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যিসকল মা দেউতাৰ বাবে টকা পইচা হেঙাৰ স্বৰূপে খাৰা হৈ দিছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টি ইনফৰমেশ্যনখিনি আপোনালোকে শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটিত যদি আপোনালোক নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে 2009 চনৰ পৰা CSIS বুলি এটি স্কিম লৈছে CSIS ৰ ফুল ফৰ্মটো হ'ল চেণ্ট্ৰেল ছেক্টৰ ইণ্টাৰেষ্ট ছাবচিডি স্কিম এই স্কিমৰ বেনিফিট সেই পৰিয়ালে ল'ব পাৰিব যাৰ সকলো ধৰণৰ উপাৰ্জন 4.5 লাখতকৈ কম হয় আৰু এই ক্ষেত্ৰত তেওঁলোকে চাৰ্কুল অফিচাৰ অৰ্থাৎ চক্ৰ বিষয়াৰ পৰা ইনকাম চাৰ্টিফিকেটখন জমা দিব লাগিব আৰু এই স্কিমৰ ক্ষেত্ৰত এডুকেশ্যনেল লোন ল'লে সেই লোন এডুকেশ্যনেল কোৰ্সটো কমপ্লিট হোৱাৰ 1 বছৰ পাছলৈকে তাৰ যোনটো ইণ্টাৰেষ্ট হয় সেই ক্ষেত্ৰত ছাবচিডি পায় অৰ্থাৎ সেই ইণ্টাৰেষ্টৰ ধন চৰকাৰৰ ফালৰ পৰা পে'মেণ্ট কৰা হয় আৰু কি কোৰ্স কৰিলে পাব প্ৰফেশ্যনেল আৰু টেকনিকেল কোৰ্স আপুনি কৰিব লাগিব ক'ৰ পৰা কৰিব লাগিব NAAC এক্ৰিডিটেড ইনষ্টিটিউটছৰ পৰা কৰিব লাগিব NBA এক্ৰিডিটেড প্ৰগ্ৰামৰ পৰা কৰিব পাৰিব ইনষ্টিটিউশ্যন অফ নেশ্যনেল ইম্পৰ্টেঞ্চ পৰা কৰিব পাৰিব আৰু চেণ্ট্ৰেলি ফাণ্ডেড টেকনিকেল ইনষ্টিটিউশ্যনৰ পৰা আপুনি যদি কিবা প্ৰফেশ্যনেল বা টেকনিকেল এডুকেশ্যন ল'ব বিচাৰি আপোনালোকে এডুকেশ্যনেল লোন লয় আৰু আপোনালোকৰ আয় যদি 4.5 লাখতকৈ কম হৈ থাকে তেন্তে আপোনালোকে এই স্কিমৰ আণ্ডাৰত ইয়াৰ নডাল বেংক হৈছে কানাড়া বেংক আপোনালোকে কানাড়া বেংকত আপুনি যোগাযোগ কৰি পেলাই যদি স্কিমৰ আণ্ডাৰত আপোনালোকে এপ্লাই কৰে আৰু এইটো গ্ৰাণ্ট হ'লে আপোনাৰ কোৰ্স কমপ্লিট হোৱাৰ 1 বছৰ পাছলৈকে যি ইণ্টাৰেষ্ট হ'ব সেই লোন এমাউণ্টটোৰ সেই গোটেই ইণ্টাৰেষ্ট ভাৰত চৰকাৰৰ ফালৰ পৰা পে'মেণ্ট কৰা হ'ব ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এই লোন ল'ব গ'লে আপুনি বন্ধকত একো দিব নালাগে বা কোনো গ্ৰাণ্টাৰ থাৰ্ড পাৰ্টি গ্ৰাণ্টাৰ নালাগে অন্য লোন ল'ব হ'লে আপুনি মাটি বাৰী কাগজ পত্ৰ বা সোণৰ গহনা পাতি কিবা জমা দিব লাগে ইয়াত তেনেধৰণৰ কোনো বন্ধকতো ৰাখিব নালাগে বা থাৰ্ড পাৰ্টি কোনো গ্ৰাণ্টাৰো ইয়াত প্ৰয়োজন নাই আৰু 2022-23 বৰ্ষৰ পৰা এই লোনৰ যোনটো সিলিং এমাউণ্ট আছে সিলিং এমাউণ্টটো 10 লাখ টকা পৰ্যন্ত বৃদ্ধি কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে 2009 চনৰ পৰা CSIS বুলি এটি স্কিম লৈছে CSIS ৰ ফুল ফৰ্মটো হ'ল চেণ্ট্ৰেল ছেক্টৰ ইণ্টাৰেষ্ট ছাবচিডি স্কিম এই স্কিমৰ বেনিফিট সেই পৰিয়ালে ল'ব পাৰিব যাৰ সকলো ধৰণৰ উপাৰ্জন 4.5 লাখতকৈ কম হয় আৰু এই ক্ষেত্ৰত তেওঁলোকে চাৰ্কুল অফিচাৰ অৰ্থাৎ চক্ৰ বিষয়াৰ পৰা ইনকাম চাৰ্টিফিকেটখন জমা দিব লাগিব আৰু এই স্কিমৰ ক্ষেত্ৰত এডুকেশ্যনেল লোন ল'লে সেই লোন এডুকেশ্যনেল কোৰ্সটো কমপ্লিট হোৱাৰ 1 বছৰ পাছলৈকে তাৰ যোনটো ইণ্টাৰেষ্ট হয় সেই ক্ষেত্ৰত ছাবচিডি পায় অৰ্থাৎ সেই ইণ্টাৰেষ্টৰ ধন চৰকাৰৰ ফালৰ পৰা পে'মেণ্ট কৰা হয় আৰু কি কোৰ্স কৰিলে পাব প্ৰফেশ্যনেল আৰু টেকনিকেল কোৰ্স আপুনি কৰিব লাগিব ক'ৰ পৰা কৰিব লাগিব NAAC এক্ৰিডিটেড ইনষ্টিটিউটছৰ পৰা কৰিব লাগিব NBA এক্ৰিডিটেড প্ৰগ্ৰামৰ পৰা কৰিব পাৰিব ইনষ্টিটিউশ্যন অফ নেশ্যনেল ইম্পৰ্টেঞ্চ পৰা কৰিব পাৰিব আৰু চেণ্ট্ৰেলি ফাণ্ডেড টেকনিকেল ইনষ্টিটিউশ্যনৰ পৰা আপুনি যদি কিবা প্ৰফেশ্যনেল বা টেকনিকেল এডুকেশ্যন ল'ব বিচাৰি আপোনালোকে এডুকেশ্যনেল লোন লয় আৰু আপোনালোকৰ আয় যদি 4.5 লাখতকৈ কম হৈ থাকে তেন্তে আপোনালোকে এই স্কিমৰ আণ্ডাৰত ইয়াৰ নডাল বেংক হৈছে কানাড়া বেংক আপোনালোকে কানাড়া বেংকত আপুনি যোগাযোগ কৰি পেলাই যদি স্কিমৰ আণ্ডাৰত আপোনালোকে এপ্লাই কৰে আৰু এইটো গ্ৰাণ্ট হ'লে আপোনাৰ কোৰ্স কমপ্লিট হোৱাৰ 1 বছৰ পাছলৈকে যি ইণ্টাৰেষ্ট হ'ব সেই লোন এমাউণ্টটোৰ সেই গোটেই ইণ্টাৰেষ্ট ভাৰত চৰকাৰৰ ফালৰ পৰা পে'মেণ্ট কৰা হ'ব ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এই লোন ল'ব গ'লে আপুনি বন্ধকত একো দিব নালাগে বা কোনো গ্ৰাণ্টাৰ থাৰ্ড পাৰ্টি গ্ৰাণ্টাৰ নালাগে অন্য লোন ল'ব হ'লে আপুনি মাটি বাৰী কাগজ পত্ৰ বা সোণৰ গহনা পাতি কিবা জমা দিব লাগে ইয়াত তেনেধৰণৰ কোনো বন্ধকতো ৰাখিব নালাগে বা থাৰ্ড পাৰ্টি কোনো গ্ৰাণ্টাৰো ইয়াত প্ৰয়োজন নাই আৰু 2022-23 বৰ্ষৰ পৰা এই লোনৰ যোনটো সিলিং এমাউণ্ট আছে সিলিং এমাউণ্টটো 10 লাখ টকা পৰ্যন্ত বৃদ্ধি কৰিছে